নমস্কাৰ। ইংৰাজী নৱবৰ্ষত আমাৰ চেনেলত আপোনাৰ সমূহ আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আমি স্বাগতম জনাইছোঁ। বছৰটো ভালে ভালে যাওক আপোনালোকৰ। কিন্তু ভালে ভালে যাওক বুলি সেইটোতো জাষ্ট এটা নৰ্মেল ফৰ্মেলিটিজ। কিন্তু হয় মই আজি ব্যাখ্যা কৰিম, এইটো মই যোৱা বছৰো কৰিছিলোঁ, যে গোটেই বছৰটোক আপোনাৰ কেনেকুৱা যাব। তাৰমানে মই এই যে আপোনাৰ এতিয়া যে খুব লাখ টকা মানে কি কোটি টকা কমাই আছে নহয়, এই ৰাশি ফল দি থাকে যে, আৰু মানুহে পাগলৰ নিচিনা সেইবিলাক চাই আছে। চিম্পলি মই এটা এক্সাম্পল দিওঁ, কুম্ভ মেলাততো ভাল কামৰ কাৰণে গৈছিলে ন, পুণ্য কমাবলৈ কৈছিলে কুম্ভ মেলাত। তাত মানুহ মৰিলে কিয়? দিল্লী ষ্টেচনত পিছল খাই পৰি মৰিলে কিয়? তেতিয়া মানে এনেকুৱা বহুত ৰেকৰ্ড আছে, তীৰ্থ কৰিবলৈ গৈছে, তাতে মানে পদপৃষ্ট হৈ মানুহ মৰিছে। আৰু গুজৰাট আহমেদাবাদৰ যোনটো লাষ্ট ইণ্ডিয়ান এয়াৰলাইন্সৰ প্লেইন এক্সিডেণ্ট হ'ল, প্ৰায় 400মান মানুহ মৰিলে। তো চবৰেতো সেই 12টা ৰাশিৰ মাজতে কোনটা ৰাশি সোমাই আছে তাতে। কাৰোবাৰ না কাৰোবাৰতো ৰাশি ফল আছেই তেনেকুৱাই। তৎসত্ত্বেও এই ধৰণৰ দুৰ্ঘটনা কিয় হ'ল? আৰু ৰাশি ফলত যদি বস্তুবিলাক আছিলেই, তেতিয়াহ'লে তেওঁলোকে যাব নালাগিছিলে। গতিকে এইটো এটা আমাৰ কনজাৰভেটিভনেছ সোমাই দিয়া হৈছে। মানে যিমান বেছি ধৰ্ম অন্ধবিশ্বাসৰ আপোনাক মানে প্ৰতি পঢ়াব পাৰিব, সিমানে শাসকীয় দলৰ কাৰণে সুবিধা। এয়া কংগ্ৰেছ হওক, বিজেপি হওক, যি হওক দল, এই ছিষ্টেমবিলাক আমি এফালে কৈ আছোঁ ডিজিটেল ইণ্ডিয়া, ইণ্ডিয়া 4th ইকনমি হৈ গ'ল, আৰু কিবা কিবি বিশ্বগুৰু কৈ আছোঁ, কিন্তু বাস্তৱত যিবিলাক হৈ আছে তাৰ লগত কিন্তু তাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। তো মাজতে এই গোটেই বছৰৰ কি হ'বলৈ গৈ আছে, আৰু আপোনালোকে পিছত মিলাই চাব, মই থাকোঁ বা নাথাকোঁ সেইটো পিছৰ কথা, কিন্তু এই বছৰটো আপোনালোকে মিলাই চাব। মই আপোনালোকক নকওঁ অমুক হ'ব তমুক হ'ব। ৰাশি ফলত এনেকুৱা দি আছে যে এই ইনভেষ্টমেণ্ট কা সহি সময় হে, মানে ইনভেষ্টমেণ্টৰ লগত ৰাশি ফলৰ কি সম্পৰ্ক আছে? তেতিয়াতো কোনো ধৰণৰ চাকৰি বাকৰি পঢ়া শুনা কোনো দৰকাৰ নাই, অকল ছেট হৈ গ'লেই হ'ল। ছেট হৈ এইচব কৰি মানে ষ্টক মাৰ্কেটত থাকক মানুহবিলাকে, সেইটো নহয়। আচলতে মানুহবিলাকৰ যে মানসিক দুৰ্বলতাৰ এই মানুহবিলাকে সুযোগ লৈছে। এইখিনিত জাষ্ট এটা মনত পৰিলে, গুৱাহাটীত শুনিছোঁ, সঁচা মিছা নাজানো, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, তাত নাকি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব বেছি কুঁৱলী হৈছে, ঠাণ্ডা পৰিছে, সেইটো কাৰণে তাত বন্ধ কৰিছে। মই নাজানো সঁচা মিছা, আপোনালোকে যিসকল গুৱাহাটীয়ে আছে আপোনালোকে গম পাব। কিন্তু উজনি অসম, বিশেষকৈ তিনিচুকীয়া জিলা, য'ত অৰুণাচলৰ গাত লাগি থকা, তাত বোলে কুঁৱলীও নাই, ঠাণ্ডাও পৰা নাই, চব ঠিকেই ঠাকে আছে। সেইটো কাৰণে ইয়াত হেৰি নাই, বন্ধ দিয়া নাই। অদ্ভুত নহয় জানো ছিষ্টেমবিলাক? মানে মই এটা বস্তু ক'ব খুজিছোঁ যে আপুনি বেলেগ ৰাজ্যলৈ যাব, কাৰণ এই যে 7টা বজাৰ পৰা যে উৎপাত ষ্টাৰ্ট হৈ যায় নহয়, এইটো এটা ৰং কনচেপ্ট। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, চৰকাৰ, এডমিনিষ্ট্ৰেশ্যন এই বস্তুটো চেঞ্জ কৰিব লাগে। ৱেডাৰ হিচাপে আপোনাৰ গৰমৰ সময়ত এটা টাইমিং চাব লাগিব, ঠাণ্ডাৰ সময়ত এটা টাইমিং চাব লাগিব, সেইমতেহে হ'ব লাগিব। আপোনালোকে জানে বিশেষকৈ তিনিচুকীয়া জিলাত কি হৈছে, মানে ইমান বেছি গৰম পৰিছে নহয়, মানুহে মানে আপোনাৰ হেৰি লোৱা নাই, কি বুলি কয়, কাপোৰ চাপোৰ লোৱা নাই, এনে জাষ্ট এটা গেঞ্জি পিন্ধি আছে, ইমান গৰম। তাৰমানে এই ঠাণ্ডাৰ সময়ত এইটো কেলৈ হ'ব পাৰিছে জানেনে? তাৰ কাৰণ হ'ল কয়লাৰ কোনো অবৈধ খনন হোৱা নাই, গছ ইয়াত কটা নাই, তিনিচুকীয়া জিলাত চব ইনটেক্ট আছে। তো গতিকে এটা কমফৰ্টেবল ৱেডাৰ তেওঁলোকে আছে। গুৱাহাটীত কুঁৱলী পৰিছে, ঠাণ্ডা, সেইটো নকয় কেলে? সেইটো এটা আৰ্গুমেণ্ট হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্ট ক'ব লাগে যে ইয়াৰ যে অবৈধ নিৰ্মাণ, পাহাৰৰ যে অবৈধ খনন, এইটোক আমি ৰোধ কৰিব পৰা নাই, তাৰ কাৰণে পলিউশ্যন হৈছে। আৰু গুৱাহাটী হ'ল ইণ্ডিয়াৰ মানে ওৱান অফ দি টপ পলিউটেড চিটি। সেইটো নকয় কেলে? সেই বিফলতাটো নকয় কেলে? ছুটি অকল গুৱাহাটীত লাগিব, বেলেগ জিলাৰ নালাগিব, কামৰূপ মেট্ৰ' লাগিব, ইয়াততো হ'ব নোৱাৰে। এই কথা বতৰাবিলাক ভুল হৈছে। এতিয়া গোটেই বছৰটো কি হ'ব মই আপোনালোকক কৈ আছোঁ। যোৱা বছৰতকৈ এই বছৰ
প্ৰাকৃতিক দুৰ্যোগ দুগুণ বাঢ়ি যাব, জাষ্ট দুগুণ বাঢ়িব, আপোনালোকে মিলাই যাব পিছত। প্ৰাকৃতিক দুৰ্যোগ, ড্ৰাগছৰ বেহা নাইকৈ 3 to 4 টাইমছ বাঢ়িব। সেইটো কিন্তু মই আপোনাৰ কোন ৰাশি আছে মোৰ মতলব নাই, মই জেনেৰেলাইজ কৰি কৈছোঁ। আপুনি ৰাশি আপোনাৰ যি ৰাশি হওক, কোনো মতলব নাই। সেইটো পাব্লিকক সজাগ সচেতন কৰাৰ কাৰণে কৈছোঁ। ভাতৃঘাতী সংঘৰ্ষ আৰু বাঢ়িব, একদম বঢ়াটো মানে খাটাং, মানে আমাৰ যে সামাজিক যে বৈষম্য সেইটো বৃদ্ধি হ'ব। আৰু আপোনাৰ চাহ বাগানৰ যোনটো প্ৰডাকশ্যন সেইটো কমিব, নেচাৰেলি আমাৰ যে বাকী প্ৰডাকশ্যনবিলাক আছে তাতো ক্ষতিগ্ৰস্ত হ'ব। তো এইবিলাক হ'লগৈ মই আগতীয়াকৈ এই বছৰটো কি হ'বলৈ গৈ আছে মই ক'লোঁ। হয়, পলিটিকেলি মই এটা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ 2026 ন্যায় নাপায়, নম্বৰ 1। নম্বৰ 2, বিজেপি আকৌ ৰিটাৰ্ণ কৰি আছে। নম্বৰ 3, কংগ্ৰেছ হয়তো ৰিটাৰ্ণ কৰিব পাৰে, প্ৰভাইডেড তেওঁলোকে 2021 এলায়েন্স কৰিছিলে আজমলৰ লগত। যদি এইবাৰ ভুলবশতঃ 2026 এই যে আমাৰ আজমল নহয়, অখিলউদ্দিন আছে নহয়, অখিল গগৈৰ লগত যদি এলায়েন্স কৰে, কংগ্ৰেছ 100 নহয় 1000% হাৰি যোৱাটো খাটাং কৰি দিছোঁ মই আপোনালোকক। এতিয়া ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই, ৰিজাল্টৰো খবৰ নাই, মই আগতীয়াকৈ কৈছোঁ, আপোনালোকে চাব। আৰু জুবিন গাৰ্গ 2026 ন্যায় নাপায়, সেইটো খাটাং। কাৰণ তাৰ কাৰণে গোটেই যি ব্যৱস্থা কৰিব লাগে চৰকাৰ ইতিমধ্যে কৰিছে। আৰু 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ, কাৰণ এতিয়া যোনটো জনজাতিকৰণ হৈছে এইটো হ'লগৈ 2 নম্বৰী জনজাতিকৰণ। প্ৰকৃত যি জনজাতিকৰণ, এই জনজাতিকৰণ কিন্তু 2026 নহ'ব। তো গতিকে এইখিনি মানে এটাতো আমাৰ পলিটিকেল কথা ক'লোৱে যে বিজেপি পাৱাৰলৈ আহি আছে 2026 ইলেকশ্যনত। কংগ্ৰেছ আহিব পাৰে, এটা ভাল এটা প্ৰদৰ্শন কৰিব পাৰে, প্ৰভাইডেড তেওঁলোকে যদি অখিল গগৈৰ লগত এলায়েন্স নকৰে। এলায়েন্স কৰিলে আৰু বেছি বৰবাদ হৈ যাব, কাৰণ অখিল গগৈ, বদৰুদ্দিন আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা চব ইলু টাই আপ হৈ আছে এইকেইটা। গতিকে কংগ্ৰেছে এইটো মূৰ্খামি নকৰিব। কংগ্ৰেছে আহে নাহে সেইটো পিছৰ কথা, কিন্তু এই মুহূৰ্তত বিজেপি অহাটো খাটাং। কিন্তু এলায়েন্স নকৰিলে তেওঁলোকৰ আসন সংখ্যাটো বৃদ্ধি হ'ব। গতিকে আপোনালোকে যেতিয়াই মানে হেৰি হ'ব, ভালকৈ থাকিবলৈ চেষ্টা কৰক। আৰু এই মন্দিৰ মছজিদত সেইবিলাকত গৈ মাথা মাৰি একো লাভ নাই। মানে শক্তি, মহাশক্তি কওক, ভগৱান কওক, চব একেটাই হৈ আছে। গতিকে আপোনালোকে মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰক। যদি মানুহ হৈ জীয়াই থাকিব নোৱাৰে, তেতিয়াহ'লে কিন্তু 2026 আৰু ভয়ংকৰ কাৰবাৰ হ'বলৈ গৈ আছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ছাবস্ক্ৰাইব কৰা, লাইক কৰাৰ ক্ষেত্ৰত আপোনালোকে নতুন বছৰ কোন ধৰণৰ কৃপণালি কৰিব। নমস্কাৰ।